তেওঁলোকে সেই গাঁও বুঢ়াই আহিছে অহাৰ পিছত তেওঁলোকে ভিতৰৰ বাহিৰবোৰ চাইছে আৰু কি কৰিলে তেওঁলোকে কিবা স্প্ৰে মাৰি তাৰমানে ৱাল বিলাকত কিবা দৰ্জাবিলাক ওপৰ চিলিং বিলাক এনেকে চাইছে বিচনাবিলাক কিবা স্প্ৰে নেকি সেইটো কিবা এটা মাৰিছে মানে মাৰি সেইটোৱেদি চাইছে ক'বাত অধিক ৰহস্যৰ মাজলৈ সোমাই গৈছে সুনীল গগৈৰ হত্যাকাণ্ডৰ ৰহস্য ঢকুৱাখানা হাপতীয়া গাঁৱত যিটো 1 জুনত হত্যাকাণ্ডৰ সংঘটিত হৈছিল এটা ভয়ংকৰ অৰ্ধনগ্ন মৃতদেহ এটা জ্বলাই দিয়া হৈছিল সেইটো বহুতে গম পাইছিল যে সুনীল গগৈ মৃতদেহ আৰু সুনীল গগৈক হত্যা কৰি তেওঁক জ্বলাই দিয়া হৈছিল কিন্তু ইমান দিনবোৰ যোৱাৰ পিছতো সেই ঘটনাটো উল্টা হৈ থাকিল আপোনালোকে গম পাইছে যেহেতু নেকি লখিমপুৰৰ আৰক্ষীয়ে সন্ধান কৰি পাইছে সেইটো জাহাংগীৰৰ চিহ্নমুণ্ড সেইটো জাহাংগীৰৰ মৃতদেহ বুলি কিন্তু গতিকে সুনীল গগৈ এতিয়াও জীৱিত অৱস্থাত আছে আৰক্ষীয়ে নাজানে কিন্তু চিহ্নমুণ্ডটো হ'ল জাহাংগীৰৰ DNA টেষ্টৰ মতে সেই চিহ্নমুণ্ডটো সেই মৃতদেহটো হ'ল জ্বলাই দিয়া মৃতদেহটো হ'ল জাহাংগীৰৰ কিন্তু সুনীল গগৈ এতিয়াও জীয়াই আছে আৰু সুনীল গগৈ জীয়াই আছে আজি তেওঁলোকক যেহেতু নেকি তেওঁলোকৰ ঘৰৰ পৰিয়ালক জেৰা কৰিছে আৰু আপোনালোকক লেটেষ্ট আপডেটটো দিবলৈ বিচাৰিছোঁ আজিও তেওঁলোকৰ অভিযান চলোৱা হৈছে যেহেতু নেকি সুনীল গগৈ ঘৰৰ পিছফালে তেওঁলোকৰ পুখুৰী আছে সেই পুখুৰীটো আৰু অভিযান চলোৱা দেখা গৈছে আৰু আপোনালোকে গম পাইছে সুনীল গগৈৰ ঘৰ পিছফালে যেটো নেকি 3টাকৈ পুখুৰী আছে সেই 3টাকৈ পুখুৰীত 2টা পুখুৰীটো 12 ঘণ্টা ধৰি অভিযান চলি থাকিল আৰু আৰক্ষীয়ে সন্দেহ কৰিছে সেই পুখুৰী 2টা কিবা নহয় কিবা তথ্য পাম বুলি সেই 2টা পুখুৰীত অভিযান চলাইছে আৰক্ষীয়ে 12 ঘণ্টা ধৰি অভিযান চলাইছে আৰক্ষীয়ে আৰু আৰক্ষীয়ে সন্দেহ কৰিছে যেটো নেকি জাহাংগীৰক হত্যা কৰি জাহাংগীৰৰ তেওঁৰ মূৰটো সেই পুখুৰীত পেলাই দিছে নহলে কবাত গাত খান্দি পুতি ৰাখি থৈ দিছে বহুতো ৰহস্যজনক এই ঘটনা যাৰ বাবে জাহাংগীৰৰ চিহ্নমুণ্ড বিচাৰি সেই 12 ঘণ্টা ধৰি সেই পুখুৰী অভিযান চলাইছে আৰু তেওঁ ওচৰে পাজৰে তেওঁলোকে সেই আৰক্ষী বিলাকে ওচৰে পাজৰে অভিযান চলাইছে সুনীল গগৈৰ গাঁৱত আৰু পুনৰবাৰ লখিমপুৰ আৰক্ষীৰ ব্যৰ্থ যেহেতু নেকি 12 ঘণ্টিয়া যেটো নেকি অভিযান ব্যৰ্থ হ'ল পুনৰবাৰৰ বাবে আৰু এতিয়া বৰ্তমান এতিয়া আৰক্ষীক লাগে সুনীল গগৈ আৰু জাহাংগীৰৰ মৃতদেহৰ চিহ্নমুণ্ডটো আৰু সেই চিহ্নমুণ্ডটো এতিয়ালৈকে বিচাৰি পোৱা নাই আৰু এতিয়া সুনীল গগৈ পৰিয়ালৰ ওলোটাকৈ কথা কৈ আছে যেটো নেকি সুনীল গগৈ জীয়াই আছে বুলি আৰক্ষীয়ে মত প্ৰকাশ কৰিছে কিন্তু সুনীল গগৈ পৰিয়ালে এতিয়া ওলোটাকৈ কথা কৈ আছে সুনীল গগৈ পৰিয়ালৰ আৰু তেওঁৰ পত্নী পুষ্পা গগৈ জাহাংগীৰৰ চিহ্নমুণ্ড বিচাৰি 12 ঘণ্টিয়া অভিযান ব্যৰ্থ সুনীল গগৈ বিচাৰি যেহেতু নেকি অভিযান চলাই আছে সুনীল গগৈ এতিয়া পলায়িত অৱস্থাত আছে আৰক্ষীৰ মতে সুনীল গগৈ জীয়াই আছে আৰু সুনীল গগৈ পৰিয়ালক জেৰা চলাইছে সুনীল গগৈ পৰিয়ালে ওলোটাকৈ কথা কৈ আছে যেহেতু নেকি এতিয়া জাহাংগীৰৰ যেহেতু নেকি মৃতদেহটো জ্বলাই দিয়া হৈছে এটো জাহাংগীৰৰ আৰু জাহাংগীৰৰ চিহ্নমুণ্ড বিচাৰি 2টাকৈ পুখুৰী অভিযান চলাইছে কিন্তু লখিমপুৰৰ আৰক্ষীয়ে ব্যৰ্থ হৈ পৰিছে 2টাকৈ পুখুৰী অভিযান চলাই 12 ঘণ্টিয়া যেহেতু নেকি অভিযান আছিল সেইটো ব্যৰ্থ হৈ পৰিছে সুনীল গগৈ ঘৰৰ পিছফালে যেটো নেকি 3টাকৈ পুখুৰী আছিল সেই 2টাকৈ পুখুৰী অভিযান চলাইছে যত নেকি জাহাংগীৰৰ চিহ্নমুণ্ড বিচাৰি হাহাকাৰ লাগিছে লখিমপুৰৰ আৰক্ষী আৰু এতিয়া ওলোটাকৈ প্ৰতিক্ৰিয়া কৰি আছে সুনীল গগৈৰ পত্নী আৰু তেওঁলোকৰ ঘৰৰ পৰিয়ালে আৰু সুনীল গগৈ তৃতীয় পক্ষক হত্যা কৰিছে সুনীল গগৈক হত্যা কৰিছে বুলি মত প্ৰকাশ কৰিছে সুনীল গগৈ পৰিয়ালে আৰু সুনীল গগৈ তৃতীয় পক্ষই হত্যা কৰিছে বুলি কৈ আছে আৰু এতিয়া সুনীল গগৈৰ পৰিয়ালে কৈ আছে সুনীল গগৈ হত্যা কৰি তেওঁক অন্য ৰূপ দিবলৈ চেষ্টা কৰিছে অন্য ৰূপ দিবলৈ লৈ আছে দুৰ্বৃত্তই সকলো কথা কৈ আছে সুনীল গগৈ পৰিয়ালে আৰু তেওঁৰ পত্নী পুষ্পা গগৈয়ে আৰু আপোনালোকে গম পাইছে ঘটনাটো যিমান মাজলৈ সোমাই যায় এটা
নতুন প্ৰশ্ন উদয় হয় আৰু এটা নতুন ৰহস্যৰ মাজলৈ সোমাই যায় যেহেতু নেকি সুনীল গগৈ নতুনকৈ ক'বলগীয়া নহয় যেহেতু নেকি সুনীল গগৈ যিকোনো ৰহস্যত মাজত সোমাই যায় এটা প্ৰশ্নই এটা ৰহস্য মাজত সোমাই যায় সুনীল গগৈ হত্যাকাণ্ডৰ ৰহস্য সুনীল গগৈৰ ক্ষেত্ৰত সুনীল গগৈ হত্যাকাণ্ডৰ ক্ষেত্ৰত তেওঁৰ হত্যা কৰা হৈছিল যেহেতু নেকি তেওঁ ঠিকাদাৰ আছিল সেই ঠিকাদাৰৰ বাবে তেওঁক হত্যা কৰা হৈছিল বহুতো টকা পইচা লেনদেন আছিল কিন্তু সেই টকা পইচা লেনদেনৰ ক্ষেত্ৰত সেই দুৰ্বৃত্ত আছিল দুৰ্বৃত্তক ধৰাই দিছিল দুৰ্বৃত্ত ধৰাই দি তেওঁক জেললৈ প্ৰেৰণ কৰা হৈছিল কিন্তু এতিয়া সেই কথাটো উলোটা হৈ পৰিছে এতিয়া উলোটা হৈ পৰিছে যেহেতু নেকি সেই হত্যাকাণ্ডৰ যেহেতু নেকি হত্যা কৰিছিল সেই হত্যা কৰাত জাহাংগীৰ হ'ল সুনীল গগৈৰ ঘৰত কাম কৰা ল'ৰা আছিল জাহাংগীৰ আৰু বহুতো ৰহস্যজনক সোমাই পৰিছে আৰু সুনীল গগৈৰ আগত যেহেতু নেকি সেই দুৰ্বৃত্তজনক ধৰাই দিছিল সুনীল গগৈয়ে সেইটো জেললৈ প্ৰেৰণ কৰা হৈছিল সেইটো কাৰণে তেওঁক তেনেকুৱা ৰহস্য ওলাই পৰিছিল আৰু আপোনালোকে গম পাইছে ঢকুৱাখানাত যেহেতু নেকি সুনীল গগৈ সেই হত্যাকাণ্ডৰ ৰহস্য জাহাংগীৰৰ সুনীল গগৈৰ ঘৰৰ আশে পাশে সেই সুনীল গগৈৰ ঘৰৰ আশে পাশে পোৱা গৈছিল জাহাংগীৰৰ সেই মোবাইলৰ লোকেশ্যনটো এতিয়া সেই জাহাংগীৰৰ ফোনৰ লোকেশ্যনটো সুনীল গগৈৰ আশে পাশে পোৱা গৈছে এতিয়া আৰক্ষীৰ মতে কথা হ'ল কি সুনীল গগৈয়ে হত্যা কৰিলে নেকি জাহাংগীৰক এতিয়া আৰক্ষীৰ দাবী যে যেহেতু নেকি সুনীল গগৈ জীয়াই আছে আৰু মৃতদেহটো হ'ল জাহাংগীৰৰ আৰু জাহাংগীৰৰ